আজি 1 নম্বৰ সাঁথৰটো হৈছে পথাৰত পাই লৰা ছোৱালীয়ে খায়। প্ৰথম আখৰটো যদি কাটি দিয়া তেন্তে জেললৈ যায়। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হৈছে চেচুৰ। 2 নম্বৰ সাঁথৰটো হৈছে এটা বস্তু আছে যাৰ 3টা হাত আছে আৰু 3টা হাতেৰে মানুহক আৰাম দিয়ে। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভবাটোৱে ইয়াৰ উত্তৰটো হৈছে চিলিং ফেন। 3 নম্বৰ সাঁথৰটো হৈছে এটা ছাগলীৰ 3টা মাথা, সি খায় লাটা পাতা। কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই। হয় আপোনালোকে ভবাটোৱে ইয়াৰ উত্তৰটো হৈছে চৌকা। আজি 4 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বৰ্ণ উচ্চাৰণ কৰিলে পুৰুষ আৰু মহিলা দুয়োটা নামেই পোৱা যায়। কি বাৰু উত্তৰটো। ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰবিন্দু। বাৰু আপোনালোকে ভাবিছিলনে? কমেণ্ট কৰি জনাই দিব। 5 নম্বৰ সাঁথৰটো হৈছে হেৰাই গলে বিচাৰি ফুৰে, বিচাৰি পালে আকৌ এৰি থৈ আহে। কি বাৰু উত্তৰটো কোৱাচোন ভাবি চাই। ইয়াৰ উত্তৰটো হৈছে ৰাস্তা। 6 নম্বৰ সাঁথৰটো হৈছে ভোজন কৰিবলৈ গৈছিলো মই, ভোজন হলো মই নিজেই, পানীতে যে মোৰ ঘৰ, পানীৰ বাহিৰত মৰু পিছে মই। হয়, ইয়াৰ উত্তৰটো হৈছে মাছ। 7 নম্বৰ সাঁথৰটো হৈছে গোন্ধাই ফুলৰ দৰেই, নহয় কিন্তু ফুল, জ্বলে কিন্তু নহয় খৰি। কি বাৰু উত্তৰটো কোৱাচোন ভাবি। হয়, ইয়াৰ উত্তৰটো হৈছে ধূপকাঠি। 8 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যি পানীবিহীন ঘৰ বনাই সকলোৰে ঘৰত তেওঁক পোৱা যায়। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভবাটোৱে ইয়াৰ উত্তৰটো হৈছে মকৰাৰ জাল। আজি 9 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি কাম পুৰুষ অথবা মহিলাই সদায় বহি কৰে। বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। হয়, ইয়াৰ উত্তৰটো হৈছে গাড়ী চলোৱা কাম, নহয়নে বাৰু। আজি 10 নম্বৰ সাঁথৰটো হৈছে ধাপে ধাপে গৈছিলো, ধাপলিকা চৰাইটি পালো, তাকে কুটি বাছি থৈ 6 মাহলৈ খালো। বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেতিয়াহ'লে নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।